নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আজিৰ প্ৰথমটো খবৰে হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। কেবিনেটত 11টাকে বৃহৎ সিদ্ধান্ত ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ লগতে গৰুৰ মাংসৰ পৰা এক্সপ্ৰেছ হাইৱেলৈকে হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ঘোষণা কৰিছে। প্ৰথম খবৰটি হৈছে গো মাংসক লৈ কেবিনেট বৈঠকত বৃহৎ সিদ্ধান্ত। গৰু মাংসক লৈ কেবিনেটত বৃহৎ সিদ্ধান্ত লৈছে। অসমত ৰাজহুৱাভাৱে সম্পূৰ্ণ নিষিদ্ধ হ'ল গৰু মাংস। হোটেল ৰেস্তোৰাঁ ৰাজহুৱা স্থানত গো মাংস নিষিদ্ধ কৰা হৈছে। 7 ডিচেম্বৰত সম্প্ৰসাৰণ হ'ব অসম মন্ত্ৰীসভা। তাৰ লগতে ঘোষণা কৰিছে বৰাকৰ পৰা এজনৰ স্থান নিশ্চিত মন্ত্ৰীসভাত। আজাৰাৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ যোৱা পথছোৱা হ'ব 6 লেনযুক্ত। ইয়াৰ বাবে 474 কোটি টকা ব্যয়ত অনুমোদন কেবিনেট বৈঠকত। বৰাপানীৰ পৰা শিলচৰলৈ নিৰ্মাণ কৰা হ'ব এক্সপ্ৰেছ হাইৱে। 25,000 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই প্ৰকল্প। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা হ'ব আৰু এখন দলং। মৰিগাঁও আৰু দৰঙক সংযোগ কৰিব এই দলংখনে। সাহিত্যিক পেঞ্চনক লৈ কেবিনেটে লৈছে বিশেষ সিদ্ধান্ত। চৰকাৰী চাকৰি কৰি পেঞ্চন পোৱা লোকে নাপাব সাহিত্যিক পেঞ্চন। পৰিৱৰ্তে এনে সাহিত্যিকসকলে লাভ কৰিব প্ৰায় 50,000 টকাৰ এককালীন সাহায্য। হোমেন বৰগোহাঁইৰ উপজা দিনত এইসকল সাহিত্যিকলৈ এককালীন সাহায্য। চৰকাৰী চাকৰি নথকা সাহিত্যিকে লাভ কৰিব মাহিলী সাহিত্যিক পেঞ্চন। বঙাইগাঁৱৰ তেল শোধনাগাৰৰ শোধন ক্ষমতা 5 মিলিয়ন মেট্ৰিক টনলৈ হ'ব বৃদ্ধি। ইয়াৰ কেবিনেট বৈঠকত হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। নামৰূপৰ সাৰ কাৰখানা সম্প্ৰসাৰণৰ বাবে 10,000 কোটি টকাৰ অনুমোদন। ৰিং ৰোড কাজিৰঙাৰ এলিভেটেড কৰিডৰ গহপুৰ নুমলীগড় সংযোগী দৰঙক লৈ ঘোষণা। প্ৰধানমন্ত্ৰীৰ পৰৱৰ্তী অসম ভ্ৰমণক এই 3 প্ৰকল্পৰ হ'ব আধাৰশিলা। সংস্কৃত আৰু পালিটোলৰ শিক্ষকসকলক লৈ বিশেষ ঘোষণা। উচ্চতৰ মাধ্যমিক সঞ্চালকালয়ৰ অধীনত থাকিব এইসকল শিক্ষক। পূৰ্বে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত আছিল শিক্ষকসকল। জাগিৰোড আৰু পলাশবাৰী হ'ব ছেটেলাইট চিটি। গুৱাহাটীৰ পৰা ভূটানলৈ পোনপটীয়াকৈ নিৰ্মাণ হ'ব ৰেল লাইন। এয়া হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা গুৱাহাটীৰ পৰা আপোনালোকে ভূটানলৈ পোনপটীয়াকৈ নিৰ্মাণ কৰিব ৰেল লাইন, যাবলৈ পাৰিব আপোনালোকে। দিল্লীৰ পৰাই সেউজ বাৰ্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও ঘোষণা কৰিছে। তাৰ লগতে গৰু মাংসক লৈ কেবিনেট বৈঠকত বৃহৎ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মাই। অসমত এতিয়াৰ পৰা ৰাজহুৱাভাৱে সম্পূৰ্ণ নিষিদ্ধ হৈ গৈছে গৰু মাংস। আপোনালোকে হোটেল ৰেষ্টুৰেণ্ট বা ৰাজহুৱা সভা সমিতিত আপোনালোকে গৰু মাংস খাবলৈ নোৱাৰিব। এই কথা হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ ঘোষণা কৰিছে। 2 নম্বৰ খবৰটি হৈছে বাংলাদেশত নমাব লাগে ভাৰতীয় সেনা, কাঢ়ি ল'ব লাগে বাংলাদেশৰ এটা অংশ। বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ হৈছে, অসমতো হৈছে। হিন্দুক আক্ৰমণ কৰাৰ কথা কোনোপধ্যে মানি ল'ব নোৱাৰি বুলি মন্তব্য কৰিছে। বাংলাদেশত নমাব লাগে ভাৰতীয় সেনা, কাঢ়ি ল'ব লাগে বাংলাদেশৰ এটা অংশ। আন্তঃৰাষ্ট্ৰীয় আইন ভংগ কৰিছে বাংলাদেশে। বাংলাদেশৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব লাগে ৰাষ্ট্ৰসংঘই। ভাৰত চৰকাৰে কঠোৰ হাতেৰে দমন কৰিব লাগে বাংলাদেশক। বাংলাদেশত হিন্দুক কৰা আক্ৰমণৰ প্ৰতিশোধ হ'বই বুলি মন্তব্য কৰিছে বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিনৰ বিস্ফোৰণ। নুমল মমিনে বিস্ফোৰক মন্তব্য কৰিছে বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ হৈছে, অসমতো হৈছে বুলি মন্তব্য কৰিছে। তাৰ লগতে কৈছে হিন্দুক আক্ৰমণ কৰাৰ কথা কোনোপধ্যে মানি ল'ব নোৱাৰি। বাংলাদেশত নমাব লাগে ভাৰতীয় সেনা। 3 নম্বৰ খবৰটি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। মুছলিম বিবাহ আইন 1935 বাতিল সন্দৰ্ভত চৰকাৰলৈ জাননী জাৰি কৰি ন্যায়ালয়ে জবাবদিহি কৰিছে সংশ্লিষ্ট পক্ষক। নতুনকৈ প্ৰণয়ন কৰা আইনত স্থগিতাদেশ বিচাৰি আবেদন উচ্চ ন্যায়ালয়ত। চৰকাৰী পক্ষই আপত্তি দৰ্শাইছে গোচৰীয়া পক্ষৰ আবেদনত।
মুছলিম বিবাহ আইন 2024ক লৈ কিয় স্থগিতাদেশ দিব নালাগে সেই লৈও জাননী জাৰি কৰিছে উচ্চ ন্যায়ালয়ে 4 সপ্তাহৰ ভিতৰত সংশ্লিষ্ট পক্ষক শপতনামা দাখিলৰ নিৰ্দেশনা। ইয়াৰ লগতে 4 নম্বৰ খবৰটি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোক যদি বেংকৰ একাউণ্ট আছে তেনেহ'লে এই খবৰটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। এতিয়াৰ পৰা এজন একাউণ্টধাৰীৰ 4জন পৰ্যন্ত উত্তৰাধিকাৰী থাকিব পাৰিব। লোকসভাত গৃহীত হৈছে বেংকিং আইন সংশোধনী বিধেয়ক। এটা গুৰুত্বপূৰ্ণ খবৰ দিব গৈ আছোঁ। এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকলৰ বেংক একাউণ্ট আছে সেইসকলৰ বাবে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰ পৰা এজন বেংক একাউণ্টধাৰীয়ে সৰ্বাধিক 4জন লোকক উত্তৰাধিকাৰী হিচাপে নিৰ্বাচন কৰিব পাৰিব। মঙলবাৰে লোকসভাত বেংকিং আইন সংশোধনী বিধেয়ক 2024 গৃহীত হয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে যিকোনো জমাকাৰীৰ আইনী উত্তৰাধিকাৰীৰ আৰ্থিক নিৰাপত্তা নিশ্চিত কৰাৰ বাবে এনে পদক্ষেপ লোৱা হৈছে। কেন্দ্ৰৰ নতুন আইন অনুসৰি এতিয়াৰ পৰা এজন বেংক একাউণ্টধাৰীৰ সৰ্বাধিক 4জন উত্তৰাধিকাৰী থাকিব পাৰিব। তেনে ক্ষেত্ৰত এজন উত্তৰাধিকাৰীয়ে কিমান শতাংশ ধন পাব সেয়াও উল্লেখ কৰিব পাৰি। উল্লেখ্য যে বেংকিং ৰেগুলেশ্যন এক্ট 1949ৰ ধাৰা 45(j)(a)(1) অনুসৰি এটা বেংক একাউণ্টত এজনতকৈ বেছি উত্তৰাধিকাৰী থাকিব নোৱাৰে। কিন্তু এই আইন সংশোধন কৰি এটা বেংক একাউণ্টৰ উত্তৰাধিকাৰীৰ সংখ্যা 4জনলৈ বৃদ্ধি কৰিলে নৰেন্দ্ৰ মোদীৰ চৰকাৰে। ইয়াৰ লগতে 5 নম্বৰ খবৰটি হৈছে আত্মসন্মানেৰে জীয়াই থাকক মুছলমান, পাহৰিব নালাগে বুলডোজাৰৰ কোব। ভুৱা একাউণ্টৰ বুলডোজাৰৰ কোব পাহৰিব নালাগে মিয়াসকলে। সকলো ফালৰ পৰা মিয়াসকলক অসুবিধাত পেলাইছে চৰকাৰে। বুলডোজাৰেৰে মাদ্ৰাছা ভাঙি দিয়াৰ কথা মনত পেলাব লাগে। 100 বছৰলৈ মিয়াৰ ভোট নালাগে বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই। হিন্দু মিয়া খেল খেলাৰ দায়িত্ব নেকি হিমন্ত বিশ্ব শৰ্মাৰ? মুছলমানৰ ন্যায়ৰ বাবে গৰজি উঠিল কংগ্ৰেছ। জুৰিয়াত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিস্ফোৰণ। আত্মসন্মানেৰে জীয়াই থাকক মুছলমানসকল, ভুৱা এনকাউণ্টাৰ বুলডোজাৰৰ কোব পাহৰিব নালাগে মিয়াসকলে। এই কথা কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰে মন্তব্য কৰিছে জুৰিয়াত। ইয়াৰ লগতে 7 নম্বৰ খবৰটি হৈছে পিকনিক আৰু নৱবৰ্ষক লৈ আহি গ'ল নতুন SOP। কি নতুন নিয়ম এই মুহূৰ্তত আহিছে? যদি আপুনি নৱবৰ্ষ বুলি নতুন বছৰ বুলি ক'ৰবাত পিকনিক খাম বুলি ভাবি আছে তেনেহ'লে এই খবৰটো আপোনালোকৰ বাবে। চৰকাৰে নতুন SOP বান্ধি দিছে। এইসমূহ নিয়ম আপোনালোকে যদি পিকনিক খাবলৈ যায় বা বনভোজ খাবলৈ যায় তেনেহ'লে মানি চলিব লাগিব। পিকনিক আৰু নৱবৰ্ষ উদযাপনক লৈ আহি গ'ল নতুন SOP। প্ৰশাসনে বান্ধি দিয়া নিয়ম নামানিলেই পৰিব বিপদত। পিকনিকৰ নামত আনন্দ ফূৰ্তি কৰিবলৈ যোৱাৰ পূৰ্বে সাৱধান হওক। সুৰাপাই চালকৰ ওপৰত চোকা নজৰ ৰাখিব আৰক্ষীয়ে। যিসকলে মদ খাই পেলাই গাড়ী চলায় সেইসকলক চোকা নজৰ ৰাখিব। যিহেতু আইন বৰ্তমান উলিয়াই থৈছে, ড্ৰাইভিং লাইচেন্স পৰ্যন্ত বন্ধ কৰি দিব। মডিফাইড বাইক চলোৱা আৰু ষ্টাণ্ট প্ৰদৰ্শনত প্ৰশাসনৰ বাধা। ৰাজহুৱা স্থান পিকনিকস্থলীত উচ্চ স্তৰত বজাব নোৱাৰিব সংগীত। পথতো পিকনিকৰ গাড়ীত উচ্চ স্তৰত সংগীত বজালে হ'ব বিপদ। প্ৰদূষণ আইন উলংঘা কৰি ব্যৱহাৰ কৰিব নোৱাৰিব আতচবাজী। বিয়লি 4:30 বজাৰ আগেয়ে এৰিব লাগিব পিকনিকস্থলী। বজালী জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। পিকনিক আৰু নৱবৰ্ষ উদযাপনক লৈ আহি গ'ল নতুন SOP। প্ৰশাসনে বান্ধি দিয়া নিয়ম নামানিলেই পৰিব বিপদত। পিকনিকৰ নামত আনন্দ ফূৰ্তি কৰিবলৈ যোৱাৰ পূৰ্বে সাৱধান হওক। সুৰাপাই চালকৰ ওপৰত চোকা নজৰ ৰাখিব আৰক্ষীয়ে। মডিফাইড বাইক চলোৱা আৰু ষ্টাণ্ট প্ৰদৰ্শনত প্ৰশাসনৰ বাধা আৰোপ কৰা হৈছে। ৰাজহুৱা স্থান পিকনিকস্থলীত উচ্চ স্তৰত বজাব নোৱাৰিব সংগীত। ইয়াৰ লগতে 8 নম্বৰ খবৰটি হৈছে হিন্দু সুৰক্ষাৰ দাবীত উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ। বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ পক্ষত কংগ্ৰেছৰ প্ৰতিবাদ। হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছৰ। গুৱাহাটীৰ ৰাজপথ কপাই ঘেৰাও কৰিলে জিলা আয়ুক্তৰ কাৰ্যালয়। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত বিশাল প্ৰতিবাদী কাৰ্যসূচী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰিলে প্ৰতিবাদকাৰীয়ে। নৰেন্দ্ৰ মোদী কাম নাই, হিমন্ত বিশ্ব শৰ্মা হাই হাই ধ্বনিৰে উত্তাল প্ৰতিবাদ।
বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ পক্ষত কংগ্ৰেছৰ প্ৰতিবাদ হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে কংগ্ৰেছে গুৱাহাটীৰ ৰাজপথ কপাই ঘেৰাও কৰিলে জিলা আয়ুক্তৰ কাৰ্যালয় কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত বিশাল প্ৰতিবাদী কাৰ্যসূচী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰিলে প্ৰতিবাদকাৰীয়ে আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক এই বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰকেইটা শুনি ভাল লাগিছে তেনেহ'লে লাইক